নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 18 জানুৱাৰী। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰত্যেকগৰাকী মহিলাৰ একাউণ্টত সোমাই দিব 21,000 টকা। কেৱল এয়াই নহয়, আত্মগোটৰ মহিলাৰ একাউণ্টত সোমাব 10,000 টকা। তিনিটা পৰ্যায়ত চৰকাৰে ভেৰিফিকেশ্যন কৰাৰ পিছতে মহিলা গোটৰ একাউণ্টত 27 লাখ মহিলাৰ একাউণ্টত সোমাই দিব এই টকা। লগতে পিএম কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ একাউণ্টত অতি শীঘ্ৰে সোমাবলৈ গৈ আছে পিএম কিষাণৰ 19 নম্বৰ কিস্তিৰ ধনৰাশি। কিমান তাৰিখত পিএম কিষাণৰ 19 নম্বৰ কিস্তি সোমাব, ইয়াক লৈ চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে পঞ্চায়ত নিৰ্বাচনক লৈ আজিৰ দিনত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে উচ্ছেদক লৈ পুনৰ জাননী প্ৰদান কৰিব মুখ্যমন্ত্ৰীগৰাকী। কেৱল এয়াই নহয়, লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হোৱা হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। গৰ্ভৱতী মহিলালৈ 21,000 টকা প্ৰদান কৰিব বিজেপি চৰকাৰে। লাখ লাখ মহিলালৈ আন এক বৃহৎ ঘোষণা কৰিছে বিজেপিয়ে। গৰ্ভৱতী মহিলাক 21,000 টকা দিব বিজেপি চৰকাৰে। লগতে প্ৰথম সন্তানৰ বাবে 5,000 আৰু দ্বিতীয় সন্তানৰ বাবে 6,000 টকাৰ কথা ঘোষণা কৰিছে। বিজেপিৰ সংকল্প পত্ৰ গৰ্ভৱতী মহিলাক উদ্দেশ্য কৰি বিজেপিৰ এককালীন সাহায্য প্ৰদান আৰু মহিলাক প্ৰতিমাহে 2,500 টকা দিয়াৰ ঘোষণা কৰিছে বিজেপিয়ে। 500 টকাত ৰন্ধন গেছ প্ৰদানৰ প্ৰতিশ্ৰুতি দিলে বিজেপি চৰকাৰে। দিল্লী বিধানসভা নিৰ্বাচনক লৈ বিজেপিৰ নিৰ্বাচনী ইস্তেহাৰ প্ৰকাশ কৰিছে। আপৰ পৰা দিল্লী দখল কৰিবলৈ বিজেপিৰ নতুন কৌশল। লাখ লাখ মহিলালৈ আন এটা ডাঙৰ ঘোষণা কৰিছে বিজেপিয়ে। হয় বন্ধু বান্ধৱীসকল, বিজেপিয়ে এটা নহয়, দুটা নহয়, তিনিটাকৈ বৃহৎ উপহাৰ দিছে। কেৱল ইয়াই নহয়, দিল্লীলৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু কি কি সিদ্ধান্ত গ্ৰহণ কৰিছে সবিশেষ জানিব পাৰিব ভিডিঅ'টোৰ জৰিয়তে। লগতে বন্ধু বান্ধৱীসকল, যদি এতিয়ালৈকে ভিডিঅ'টোত এটা লাইক কৰাই তেনেক্ষেত্ৰত ভিডিঅ'টোত এটা লাইক কৰি দি লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আমচুৰ সংসাৰ। হিমন্ত বিশ্ব শৰ্মাৰ 50 বাৰ মুখ্যমন্ত্ৰী হ'লেও খেদিব দিব নোৱাৰিব মিয়াক, আৰু ইয়াক লৈ কেইবাটাও ডাঙৰ মন্তব্য মুকলি হৈছে। 50 বাৰ মুখ্যমন্ত্ৰী হ'লেও মিয়া খেদিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই। মিয়া অঞ্চলৰ পৰা এতিয়াৰ পৰা ঠেলাৱালা ৰিক্সাৱালা নাযায়। ডিচি বা এছ পি হৈ অসমৰ ভিন্ন প্ৰান্তলৈ যাব মিয়াৰ সন্তান। হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিত অত্যাচাৰৰ উত্তৰ দিব মিয়াই। বাংলাদেশীৰ নামত বাৰম্বাৰ অত্যাচাৰ কৰা হৈছে মুছলমানক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক খুংকাৰ আমচুৰ। হয় বন্ধু বান্ধৱীসকল, আমচুৱে এনেকুৱাকৈ খুংকাৰ প্ৰদান কৰিছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ৱাচিনত চলক সাৱধান হওক, কিয়নো ইমূৰৰ পৰা সিমূৰলৈকে চলিব উচ্ছেদ অভিযান। উচ্ছেদক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আকৌ খুংকাৰ প্ৰদান কৰিছে। শীঘ্ৰে ৰাজ্যত অচিনাক্ত লোকৰ বিৰুদ্ধে চলিব উচ্ছেদ অভিযান। কোনো স্থানতে মাটি দখল কৰি ৰাখিব নোৱাৰিব বুলি শেষ সকিয়নি প্ৰদান কৰিছে। ট্ৰাইবেল বেল্ট এণ্ড ব্লকত থকা অচিনাক্ত লোকক উচ্ছেদ কৰিব চৰকাৰে। পৰ্যায়ক্ৰমে দিয়া হ'ব উচ্ছেদৰ জাননী। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে এটা খুংকাৰ। শীঘ্ৰে অসমৰ চুকে কোণে চলিব বৃহৎ উচ্ছেদ অভিযান। হয় বন্ধু বান্ধৱীসকল, উচ্ছেদ অভিযানক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও খুংকাৰ প্ৰদান কৰিছে। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, পঞ্চায়ত নিৰ্বাচন খেলিবলৈ কি কি যোগ্যতা লাগিব, আৰু আজিৰ দিনটোত পঞ্চায়ত নিৰ্বাচনক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকী। পঞ্চায়ত নিৰ্বাচন খেলিবলৈ কি কি যোগ্যতা লাগিব প্ৰাৰ্থীৰ, আৰু এই নিয়ম নামানিলে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব পঞ্চায়ত নিৰ্বাচনত, আৰু কি কি নিয়ম মানিব লাগিব পঞ্চায়ত নিৰ্বাচনত। প্ৰাৰ্থীগৰাকীয়ে সাজু কৰিব লাগিব এইসমূহ নথি পত্ৰ, কি কি নথি পত্ৰৰ প্ৰয়োজন হ'ব, আৰু কি কি যোগ্যতা থাকিব লাগিব পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীৰ। গাঁও পঞ্চায়ত লগতে আঞ্চলিক পঞ্চায়ত, জিলা পৰিষদৰ প্ৰাৰ্থীৰ ন্যূনতম বয়স হ'ব লাগিব 21 বছৰ। প্ৰাৰ্থী আৰু প্ৰাৰ্থীৰ স্বামী বা প্ৰাৰ্থীৰ স্ত্ৰী বাল্য বিবাহত লিপ্ত হ'লে অযোগ্য বিবেচিত হ'ব। গাঁও পঞ্চায়তৰ সদস্য পদৰ বাবে মেট্ৰিক বা সমানুপাতিক পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। ST SC OBC MOBC প্ৰাৰ্থীৰ ক্ষেত্ৰত হ'ব লাগিব 10ম শ্ৰেণী উত্তীৰ্ণ, আৰু আঞ্চলিক পঞ্চায়ত সদস্যৰ বাবে সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থী হ'ব লাগিব হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ। ST SC OBC MOBC প্ৰাৰ্থীৰ ক্ষেত্ৰত হ'ব লাগিব মেট্ৰিক উত্তীৰ্ণ। জিলা পৰিষদৰ সদস্যৰ বাবে সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থী হ'ব লাগিব HS উত্তীৰ্ণ। ST SC OBC MOBC লগতে প্ৰাৰ্থীৰ ক্ষেত্ৰত হ'ব লাগিব মেট্ৰিক উত্তীৰ্ণ। আৰু 19/3/2018 আগত দুটাতকৈ অধিক সন্তান থকাসকলে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব। 19/3/2018 পিছত দুটাতকৈ অধিক সন্তান থকাসকলে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব। আৰু দ্বিতীয়তে
সন্তান জন্মস্থলে প্ৰাৰ্থী অযোগ্য বিবেচিত নহ'ব। নৈতিক স্খলন সম্পৰ্কীয় অপৰাধত চাকৰিৰ পৰা বৰ্খাস্ত হোৱা ব্যক্তি 5 বছৰ নহ'লে অযোগ্য হ'ব আৰু দেউলীয়া ঘোষিত ব্যক্তি অযোগ্য বিবেচিত হ'ব। সমবায় সমিতিৰ পৰা লোন লৈ ঘূৰাই নিদিয়া ব্যক্তি অযোগ্য বিবেচিত হ'ব। বাসস্থানত চেনিটাৰী শৌচালয় নথকা ব্যক্তি অযোগ্য বিবেচিত হ'ব। চৰকাৰী অনুদান লাভ কৰা শৈক্ষিক প্ৰতিষ্ঠান লাভজনক পদ থকা ব্যক্তি অযোগ্য হ'ব আৰু প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰৰ লগত জমা দিব লাগিব শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ। নিৰ্বাচন খেলিবলৈ লাগিব সমবায় আপত্তিবিহীন প্ৰমাণপত্ৰ লগতে বেংকৰ আপত্তিবিহীন প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব। জাতিগত প্ৰমাণপত্ৰ খাজনাৰ ৰচিদ নতুন বেংক একাউণ্ট লগতে গাঁও প্ৰধানৰ প্ৰমাণপত্ৰ লাগিব। পঞ্চায়ত নিৰ্বাচন খেলিবলৈ কি কি যোগ্যতা লাগিব প্ৰাৰ্থীৰ আৰু ইয়াক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয় বন্ধু বান্ধৱীসকল, পঞ্চায়ত নিৰ্বাচনক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা নিয়ম বান্ধি দিছে ইয়াৰ বিষয়ত জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাইজক জনাই চমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। এটা মাত্ৰ হোৱাটছআপ মেছেজতে বেংকৰ সকলো তথ্য আপুনি লাভ কৰিব। আহি গ'ল SBIৰ ডিজিটেল সংস্কৰণ আৰু SBIৰ প্ৰতিগৰাকী গ্ৰাহকলৈ আহি গ'ল এটা গুৰুত্বপূৰ্ণ খবৰ। ডিজিটেল সংস্কৰণলৈ নতুন ৰূপত আহি গ'ল SBI। মাত্ৰ এটা মেছেজতে ঠাইতে লাভ কৰিব কেইবাটাও সুবিধা। ঘৰতে বহি আপুনি হাই বুলি লিখক এটা মেছেজ আৰু মেছেজটো পঠিওৱাৰ লগে লগে সকলো সমস্যা আপুনি সমাধান কৰি লৈ ল'ব পাৰিব ঘৰৰ পৰাই। বেংক বা ATM লৈ নোযোৱাকৈ হোৱাটছআপতে পাব সবিশেষ তথ্য। বেংক বেলেঞ্চ মিনি ষ্টেটমেণ্ট লাভ কৰিব এটা মাত্ৰ মেছেজতে। আপোনাৰ বেংক একাউণ্টৰে সংলগ্ন মোবাইল নম্বৰ পৰা পঠিয়াব লাগিব এটা মেছেজ। KYC আপডেট কৰিবলৈ আপুনি যাব নালাগে বেংকলৈ। একাউণ্ট ষ্টেটমেণ্ট পেঞ্চন শ্লিপ লাভ কৰিব হোৱাটছআপ জগতে। কেৱল ইয়াই নহয়, হোৱাটছআপ জগতে লাভ কৰিব এইসমূহ সুবিধা আৰু এনে সুবিধা পাবলৈ 9022690226 হোৱাটছআপ নম্বৰত টাইপ কৰক হাই বুলি মেছেজ। SBIৰ প্ৰতিগৰাকী গ্ৰাহকলৈ এটা ভাল খবৰ। যদি SBIৰ বেংক একাউণ্ট আছে তেনে ক্ষেত্ৰত আপুনি এতিয়া বেংকতলৈ যাব নালাগে, কিয়নো বেংকত নোযোৱাকৈ আপুনি কৰিব পাৰিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। তাৰপিছত অসমবাসী ৰাইজক জনাই চমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। ফেব্ৰুৱাৰী মাহতে দেশৰ কৃষকে লাভ কৰিব PM কিষাণৰ 19 নম্বৰ কিস্তিৰ ধন। আজি কৰি লওক 4টা ডাঙৰ কাম, অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা। আজি কৰি লওক 4টা গুৰুত্বপূৰ্ণ কাম, অন্যথা বঞ্চিত হ'ব PM কিষাণৰ 19 নম্বৰ কিস্তিৰ ধন লাভৰ পৰা। ফেব্ৰুৱাৰী মাহতে দেশৰ কৃষকে লাভ কৰিব PM কিষাণৰ 19 নম্বৰ কিস্তিৰ ধন। ফেব্ৰুৱাৰী মাহৰ পূৰ্বেই কৰি লওক 4টা গুৰুত্বপূৰ্ণ কাম। হিতাধিকাৰীয়ে আজিৰ ভিতৰতে কৰি লওক KYC আপডেট। KYC আপডেটৰ বাবে CSC চেণ্টাৰলৈ যাওক আজিয়েই। ঘৰতে বহি আপুনি কৰিব পাৰিব। যদি আপুনি অনলাইনৰ কাম জানে তেনেক্ষেত্ৰত আপুনি ঘৰতে বহি আপোনাৰ মোবাইল ফোনৰ জৰিয়তে KYC আপডেট কৰিব পাৰিব। কেৱল ইয়াই নহয়, pmkisan.gov.in ৱেবছাইটত ঘৰতে বহি কৰিব পাৰিব আপডেট। হিতাধিকাৰীয়ে খোলা ৰাখক বেংক একাউণ্টৰ DBT মাধ্যম। এতিয়া চেক কৰক আপোনাৰ বেংক একাউণ্টৰ DBT মাধ্যমটো খোলা আছে নে নাই। যদি খোলা নাই অতি শীঘ্ৰে খোলা ৰাখক, কিয়নো DBT অন কৰিবৰ বাবে যোগাযোগ কৰক সংশ্লিষ্ট বেংক বিষয়াৰ সৈতে। লগতে কৃষিৰ ভূমিৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি কৃষকৰ কৃষিভূমিৰ প্ৰমাণপত্ৰ পুনৰীক্ষণ কৰাটো বাধ্যতামূলক। এই কাম কৰিবৰ বাবে আজিয়ে যাওক চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ। PM কিষাণৰ হিতাধিকাৰীয়ে বেংক একাউণ্টৰ সৈতে আজিয়ে লিংক কৰক আপোনাৰ আধাৰ কাৰ্ড। আপডেট হৈ থকা আধাৰ কাৰ্ডহে লিংক কৰিব পৰা হ'ব বেংক একাউণ্টৰ সৈতে। হয় বন্ধু বান্ধৱীসকল, কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট মুকলি আহিছে PM কিষাণৰ তৰফৰ পৰা। যদি আপুনি এজন কৃষক তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ, অতি শীঘ্ৰে কৰি লওক এই 3টা কাম, অন্যথা আপুনি PM কিষাণৰ 19 নম্বৰ কিস্তিৰ পৰা বঞ্চিত হ'ব। লগতে PM কিষাণৰ 19 নম্বৰ কিস্তিৰ টকা কিমান তাৰিখত সোমাব এতিয়ালৈকে কোনো ধৰণৰ ডেটটো ফিক্স কৰা নাই। যেতিয়া ডেটটো ফিক্স কৰিব সম্পূৰ্ণকৈ এইখন চেনেলৰ জৰিয়তে ভিডিঅ'টি পাই যাব। তাৰ বাবে সকলোৱে আগতীয়াকৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। তাৰপিছত অসমবাসী ৰাইজক জনাই চমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। ৰাজ্যৰ 27 লাখ মহিলাৰ বাবে এটা ভাল খবৰ, কিয়নো এপ্ৰিল মাহতে 10,000কৈ টকা লাভ কৰিব আত্মীয় গোটৰ মহিলাসকলে। 40 লাখ মহিলাৰ পৰা 27 লাখ মহিলা বাছনি কৰিছে চৰকাৰে আৰু বাকী মহিলাসকলে নাপাব 10,000কৈ টকা। আপোনাৰ নামটো তালিকাত আহিব নে নাই আপুনি কেনেকুৱাকৈ গম পাব, তাৰ বাবে নিশ্চয় আন এটা ভিডিঅ'ত সম্পূৰ্ণকৈ জনাই দিম। চ' বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি